মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকক 2025 চনৰ কোশ্চিন পেপাৰখনৰ পৰা পাঠী গণিতৰ কোশ্চিন নম্বৰ 49 লৈকে মই কৰি দিছো আজি 50 ৰ পৰা যিমান দূৰ পৰা যায় মই কৰি দি আছো তোমালোকে চাবা কমন 50 ত কি কৈছে আমাক যে তলত দণ্ডচিত্ৰত পি কিউ আৰ আৰু এছ ৰ দ্বাৰা সমাধান কৰা প্ৰশ্নৰ সংখ্যা দেখুৱা হৈছে নাই তাৰ মানে তোমাক কি বুজাইছে ইয়াত যে পি এ 4টা কোশ্চেন সলভ কৰিছে কিউ এ 6টা আৰু আৰ এ কেটা আৰ এ কৰিছে 10টা আৰু এছ এ কৰিছে 8টা এতিয়া তোমালোকৰ কোশ্চেন হল ওপৰত দণ্ডচিত্ৰটোৰ পৰা কিউ আৰু আৰ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যা পি আৰু এছ এ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যাতকৈ বেছি হোৱা প্ৰশ্নৰ সংখ্যা হ'ব কিউ আৰু আৰ কিউ এ কেটা কৰিছে কিউ এ কৰিছে তোমালোকৰ 6টা নাই আৰ এ কৰিছে কিমান 10টা তেনে এই দুটা মিলি কিমান কৰিলে 6 আৰু 10 কিমানটা হল 16টা হয় নাই আৰু বাকি পি আৰু কাৰ কথা কৈছে পি আৰু এছ পি এ কৰিছে 4টা এছ এ কৰিছে 8টা তেনে হলে 4 + 8 কিমান হল 12টা তেনে হলে 16 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 4 তেনে হলে 4টা হ'ব তোমালোকৰ আনসাৰ কোড আছে অপশনটো অপশন 8 আছে তোমালোকে লক্ষ্য কৰিব পাৰিছা এটো কাৰেক্ট আনসাৰ নেক্সট কোশ্চেনটো হল তোমালোকৰ 51 কি কৈছে ইয়াত যে 4 2 0 আৰু 7 অংক 4টা দ্বাৰা গঠন কৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য তেনেহলে আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য উলিয়াব দিছে 4207 ইফালে চোৱা আচ্ছা 4,2,0,7 এই 4টা অংক দি সবতকৈ ডাঙৰটা আমাক বনাব লাগে সেইকাৰণে আমি লিখিম 7 তাৰপিছত 4 তাৰপিছত 2 তাৰপিছত 0 এটা হল সবতকৈ ডাঙৰ সংখ্যা 7420 আৰু সবতকৈ সৰু সংখ্যা হ'ব তোমালোকৰ এনেকা 0247 কিন্তু এনেকুৱাকৈ লিখাৰ লগে লগে হ'ব কি এটা তোমালোকৰ 3টা অংক বিশিষ্ট সংখ্যা হ'ব তেনেহলে ভুল হ'ব সেইকাৰণে আমি কৰিম কি ইয়াক এনেকৈ লিখিম 2 টো সন্মুখত দিম আৰু 0 টো পিছত দিম 2 সন্মুখত দিবা 0 ইয়াত দিবা এতিয়া হৈ যাব তোমালোকৰ 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এতিয়া আমি বিয়োগ কৰিম 10 ৰ পৰা তোমালোকে বড় কৰিলা 10 হল 2 ৰ পৰা 10 হল 10 - 7 3 ইয়াত থাকিল তোমালোকৰ 2 ইয়াৰ পৰা 1 ধাৰ কৰি ললা 11 হল 11 পৰা 4 গলে 7 ইয়াত থাকিল তোমালোকৰ 3 বহাই দিলা আৰু 7 - 2 5 তেনেহলে 5373 হল তোমালোকৰ আনসাৰ দেখা যাকচোন আছে নাই 5373 সি নাম্বাৰ অপশনটো কাৰেক্ট নেক্সট অংকটো আছিল তোমালোকৰ 52 হৰণ অংকৰ প্ৰশ্ন এটাত ভাজক 52 ভাগফল 16 আৰু ভাগশেষ 27 হলে ভাজ্য হ'ব নাই তেনেহলে 51 16 27 তোমালোকে জানা নহয় ভাজক এটাক আমি এনেকৈ লিখো ডিভাইডেন্ট ইজ ইকুৱেল টু ডিভিজৰ ইনটু কোয়েশ্চন প্লাস ৰিমাইন্ডাৰ অসমীয়াত বুজাই দিছো মানে এটা হ'ব তোমালোকৰ ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ বাকি এটা হয় গতিকে এতিয়া ভ্যালু বিলাক তোমালোকে বহাই দিয়া তোমালোকৰ কি আছিল ইয়াত আছিল তোমালোকৰ 51 16 27 51 16 plus 27 বহাই দিলা এতিয়া 51 ক তোমালোকে 16 দি পূৰণ কৰা 51 ক 16 দি পূৰণ কৰিলে হ'ব তোমালোকৰ 6 1 = 6 6 5 = 30 তাৰ পিছত ক্ৰস মাৰি দিলা 1 1 = 1 1 5 = 5 কিমান হ'ব এতিয়া আমি প্লাস কৰিম 618 মানে এইটোৰ মান হৈ গল তোমালোকৰ 816 plus 27 আছে নহয় তোমালোকে এনেকৈ লিখাৰ দৰকাৰ নাই সিধাই কৰিবা 27 টো ইয়াত লগাই দিবা দি প্লাস কৰা
7 plus 6 কিমান হ'ব 13 1 is carried 4 8 4 3 ৰিজাল্ট হৈ গ'ল আমাৰ 8 4 3 দেখা যাকচোন আছে না ইয়াত সেসা এ নাম্বার অপশনত আছে তোমালোকৰ 8 4 3 এটা তোমালোকৰ রাইট অপশন নেক্সট কোৱেশ্চনটো আছিল তোমালোকৰ 53 53 কি আছিল এটো কৰি আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম নহলে দীঘলীয়া হ'ব ভিডিওটো 90 ৰ মৌলিক উৎপাদক হল 90 ৰ মৌলিক উৎপাদক কি হ'ব এনেকৈ লিখিবা তোমালোকে এই 90 ফার্স্ট 2 দি দিলা তোমালোকে 245 হল এতিয়া 2 দি না যাব 3 দি যাব 3 15 45 হয়নে তাৰ পিছত তোমালোকৰ আকৌ 3 বাৰ যাব 3 5 গুণ 15 তেনেহলে কি থাকিল 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 মানে দুটা 3 এটা 2 আৰু এটা 5 দেখা যাকচোন আছে না তেনেকে সি অপশন চাইছে নহয় আমাৰ 3 কেইটা আছে দুটা আছে 2 আছে এটা আৰু 5 আছে এটা গতিকে তোমালোকৰ সি অপশনটো কাৰেক্ট আশা কৰিছো তোমালোকে এইখিনি ভিডিওটো এইখিনিলৈকে বুজি পাইছা তোমালোকে পাৰিলে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ